Hello everyone, মোৰ নাম ডক্টৰ মানালী, আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ। আজি মই ভিডিঅ'টোত ইণ্ডিয়াৰ এটা টপ চেলিং স্কিন কেয়াৰ ব্ৰেণ্ডৰ কেইটামান বিশেষ প্ৰডাক্টৰ ৰিভিউ কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ লওঁ যে কমপ্লিটলি ভিডিঅ'টো আনবায়াছড হয় আৰু আনস্পন্সাৰ্ড হয়। কিয় মই ভিডিঅ'টো বনালোঁ তেন্তে? বহুতে মই দেখা পাইছোঁ এই প্ৰডাক্টবোৰ ইউজ কৰি ভাল পায়, বহুতে আকৌ কনফিউজড হয়। আহি সোধে যে মেম মই এই ব্ৰেণ্ডৰ প্ৰডাক্ট এইকেইটা ইউজ কৰি আছোঁ, মোৰ ভাবে সঠিক নে বেয়া। সোশ্যাল মিডিয়াত কোনো ক্লিয়াৰ গাইডেন্স নাই, সোশ্যাল মিডিয়াত মিক্সড ইনফৰমেশ্যন আছে আৰু মানুহে কিন্তু সোশ্যাল মিডিয়াৰ ট্ৰেণ্ড ব্লাইণ্ডলি ফ'ল' কৰি ভাল পায়। কাৰ বাবে কি সঠিক আৰু চবতকৈ ডাঙৰ কথা, এই ব্ৰেণ্ডৰ গোটেইবোৰ প্ৰডাক্ট আপোনাৰ বাবে বা চবৰ বাবে ছেফ নেকি, এইবোৰ গোটেই কথা আমি ডিছকাছ কৰিম। সেইকাৰণে পলম নকৰি সোনকালে ভিডিঅ'টোলৈ আগবাঢ়ো। চলো দেৰি নকৰি প্ৰথম প্ৰডাক্টটো ৰিভিউ কৰোঁ। প্ৰথম প্ৰডাক্ট হৈছে 10% নিয়াচিনামাইড এণ্ড জিংক ফেচ চেৰাম ফ্ৰম মিনিমেলিষ্ট। নিয়াচিনামাইড মানে ভিটামিন B3। নিয়াচিনামাইড ন' ডাউট আপোনাৰ যদি ডাল স্কিন হয়, একনি প্ৰ'ন মানে পিম্পলছ পটককৈ বৃদ্ধি পায়, অইলি স্কিন হয়, তেতিয়া নিয়াচিনামাইড বহুত ভাল শ্বুট কৰে। চেঞ্চিটিভ স্কিনৰ কাৰণেও বহুত স্কিন ফ্ৰেণ্ডলি হয় নিয়াচিনামাইড। কিন্তু নিয়াচিনামাইড এটা এনেকুৱা প্ৰডাক্ট যিটো জানেনে মাৰ্কেটত বহুত বেছি হাইপ কৰা হৈছে। এনেকুৱাকৈ প্ৰমো কৰা হৈছে যে নিয়াচিনামাইড ইজ ওৱান সলিউশ্যন টু অল প্ৰব্লেম। তেনেকুৱা নহয়, নিয়াচিনামাইড যে চব আপোনাৰ স্কিন কনচাৰ্ণ দূৰ কৰিব সেনেকুৱাও নহয়। কিন্তু আপোনালোকে যদি বিগিনাৰ হয়, এটা ভাল চেৰাম আপোনাৰ স্কিন কেয়াৰ ৰুটিনত ইনক্লুড কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় নিয়াচিনামাইড চেৰামটো ছেফলি ইনক্লুড কৰিব পাৰে, ইভেন ইফ ইউ হেভ চেঞ্চিটিভ স্কিন। কিন্তু মই মিনিমেলিষ্টৰ এই 10% নিয়াচিনামাইড চেৰামতকৈ বেছি প্ৰিফাৰ কৰিম 5% নিয়াচিনামাইড চেৰাম, যিটো মিনিমেলিষ্টৰ আৰু এটা ফেচ চেৰাম আছে এভেইলেবল, সেইটো মই বেছিকৈ প্ৰিফাৰ কৰিম যদি আপুনি বিগিনাৰ হয়। কাৰণ কেতিয়াবা যদিও নিয়াচিনামাইড বহুত ছেফ হয়, চেঞ্চিটিভ স্কিনৰতো একো ইৰিটেশ্যন নকৰে, কিন্তু কেতিয়াবা 10% নিয়াচিনামাইড যদি আপুনি বিগিনাৰ হয়, পটককৈ আপোনালোকে নতুনকৈ ইনক্লুড কৰিছে স্কিন কেয়াৰ ৰুটিনত 10% নিয়াচিনামাইড, কেতিয়াবা আপোনাক স্কিনটো ইৰিটেট কৰিব পাৰে। সেইকাৰণে আপোনালোকে প্ৰথমতে 5% নিয়াচিনামাইডৰ পৰা ষ্টাৰ্ট কৰক। মিনিমেলিষ্টৰ 5% নিয়াচিনামাইড চেৰামটো আপোনালোকে প্ৰথমতে ছেফলি ইউজ কৰা আৰম্ভ কৰিব পাৰে। নেক্সট প্ৰডাক্টটো হৈছে আলফা আৰবিউটিন 2% ফেচ চেৰাম। এই চেৰামটোত লগত আৰু থাকে ৰিচৰ্চিনল বা ফেৰুলিক এচিড, যিটো ডাৰ্ক স্পটছ ট্ৰিট কৰিবলৈ হেল্প কৰে। কলা দাগৰ পৰা ভুগিছে, একনি বা পিম্পলছ ভাল হৈ যোৱাৰ পিছতো ডাৰ্ক স্পটছ ৰৈ গৈছে, সেনেকুৱা ক্ষেত্ৰত আপোনালোকে আলফা আৰবিউটিন চেৰামটো ইনক্লুড কৰিব পাৰে। আলফা আৰবিউটিনটো ৰিলেটিভলি বহুত লেছ ইৰিটেট কৰে, আৰু কিছুমান যেনেকৈ ডাৰ্ক স্পটছ বা পিগমেণ্টেশ্যন কাৰেক্ট কৰা মেডিচিন থাকে, য'ত হাইড্ৰকুইনন থাকে, এইবোৰতকৈ আলফা আৰবিউটিন বহুত লেছ চেঞ্চিটিভ হয়, লেছ ইৰিটেটিং হয়। সেইকাৰণে আপোনাৰ বাবে আশা কৰোঁ শ্বুট কৰিব। প্ৰডাক্টটো বেয়া নহয়, আপোনালোকে ট্ৰাই কৰিব পাৰে যদি আপোনালোকে এটা ব্ৰাইটেনিং বা ডাৰ্ক স্পটছ ৰিডিউচ কৰিবলৈ ফেচ চেৰাম বিচাৰিছে। নেক্সট হৈছে 10% ভিটামিন চি চেৰাম। ভিটামিন চি চেৰাম গম পায়নে? ভিটামিন চি বস্তু বহুত নটৰিয়াছ হয় কেতিয়াবা। ন' ডাউট ভিটামিন চি স্কিন ব্ৰাইটেনিঙৰ কাৰণে ভাল, স্কিনৰ কিছুমান যদি টেনিং পৰিছে বা কলা স্পটছ পৰিছে দূৰ কৰিবলৈ বহুতখিনি সহায় কৰে, কিন্তু কেতিয়াবা ভিটামিন চিটো ইৰিটেট কৰিব পাৰে। যদি আপোনাৰ স্কিনটো চেঞ্চিটিভ হয়, ভিটামিন চি আপোনাৰ স্কিনৰ বাবে বহুত বেছি ষ্ট্ৰং হৈ যাব পাৰে, আৰু স্কিনত কেতিয়াবা পিম্পলৰ নিচিনা দানা বৃদ্ধি পাব পাৰে। সেইকাৰণে ভিটামিন চি যদি আপোনালোকে লগাব বিচাৰিছে, আপোনালোকে এটা ডক্টৰৰ পৰামৰ্শ ল'ব যে আপোনাৰ স্কিনটো চুটেবল হয়নে নাই। পৰামৰ্শ লৈ পেলাইহে ষ্টাৰ্ট কৰিব, নিজে নিজে ষ্টাৰ্ট নকৰিব। সেইটোৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ। নেক্সট হৈছে ট্ৰেনেক্সিমিক 3%। এগেইন ট্ৰেনেক্সিমিক এচিডটো পিগমেণ্টেশ্যন বা মুখত কলা দাগ ঠিক কৰিবলৈ সহায় কৰে। মেলাজমা বা মুখত যদি আপোনাৰ পিম্পলছ ভাল হৈ যোৱাৰ পিছত দাগ ৰৈ গৈছে, কিবা এটা ঘাঁ হৈছিলে তাৰ দাগ ৰৈ গৈছে, পষ্ট ইনফ্লেমেটৰী হাইপাৰ পিগমেণ্টেশ্যন যিটো কওঁ, এনেকুৱা ক্ষেত্ৰত ট্ৰেনেক্সিমিক 3% চেৰামটো আপোনাক হেল্প কৰিব পাৰে, সহায় কৰিব পাৰে। বাট এইটো নকওঁ যে এনেকুৱা পিগমেণ্টেশ্যন এটা বহুত দীঘলীয়া চেপ্টাৰ, এটা বহুত ৰিকেলচিট্ৰেণ্ট, মানে ট্ৰিটমেণ্ট কৰিবলৈও দিগদাৰ হয় কেতিয়াবা বহুত টাইমত। সেইকাৰণে আপোনালোকে এইটো মই প্ৰমিছ নকৰোঁ যে এই চেৰামটো লগালে আপোনাৰ চব মুখৰ প্ৰব্লেম বা মুখৰ পিগমেণ্টেশ্যনৰ প্ৰব্লেম দূৰ হৈ যাব। কিন্তু এটা যদি এড অন বিচাৰিছে, আপোনালোকে নিজৰ স্কিন কেয়াৰ ৰুটিনত কিবা এটা বস্তু এড কৰিব বিচাৰিছে, যিটো আপোনাৰ হয়তো এটা ফিল গুড কৰাব পাৰে যে আপোনাৰ পিগমেণ্টেশ্যন লাইট হৈছে, নিশ্চয় এইটোৱে অলপমান হেল্প কৰিব এজ এন এডিটিভ, এজ এন এড অন।
কিন্তু যদি আপোনালোকে বিচাৰিছে এটা প্ৰপাৰ সঠিক ট্ৰিটমেণ্ট পিগমেণ্টেশ্যনৰ বাবে তেতিয়া আপোনালোকে ডাৰ্মাটলজিষ্ট এজনক কনচাল্ট কৰিবই লাগিব টিল দেন আপোনালোকে লগাব বিচাৰে যদি লগাব পাৰে আৰু নেক্সট ডে আপোনালোকে ছানস্ক্ৰীন লগাবলৈ নাপাহৰিব ৰেটিনলৰ বহুত সেৰাম আছে মিনিমেলিষ্টৰ ৰেটিনল ইউজুৱেলি আফটাৰ 30s মানুহে ব্যৱহাৰ কৰে এন্টি এজিঙৰ বাবে মানে ৰিংকলছ বা ফাইন লাইনছ এইবোৰ নহ'বলৈ বা প্ৰিভেণ্ট কৰিবলৈ অলপমান ডিলে কৰিবলৈ এজিংটো আমি ৰখাব নোৱাৰোঁ এজিং হ'বই কিন্তু আমি এইটো ডিলে কৰি ৰাখিব পাৰোঁ যিমান পাৰোঁ পিছুৱাব পাৰোঁ সেইকাৰণে এটা গুড স্কিন কেয়াৰ ৰুটিন যদি আপোনালোকে বিচাৰিছে ফৰ এণ্টি এজিং ৰেটিনল ইজ এ গুড প্ৰডাক্ট ৰেটিনল লগালে এইবোৰ ফাইন লাইনছ বা ৰিংকলছ দেৰিকৈ অহা দেখা যায় কাৰণ এইটোৱে ৰেটিনলে কলাজেন বুষ্ট কৰে আৰু স্কিনটো হেল্ডি আৰু চাপল কৰি ৰাখে ৰেটিনলৰ বহুত ভেৰাইটি আছে আপোনালোকে যদি বিগিনাৰ হয় তেতিয়াহ'লে মিনিমেলিষ্টৰ ৰেটিনল 0.3% পৰা ষ্টাৰ্ট কৰিব পাৰে ৰেটিনল 0.6%ও আছে যিটো এইটো ইণ্টাৰমিডিয়েট ষ্ট্ৰেংথ হয় মই পটককৈ সেইটো ডাইৰেক্টলি ইফ ইউ আৰ বিগিনাৰ মই ছাজেষ্ট নকৰিম যদি বিগিনাৰ হয় আপোনালোকে ৰাতি ৰেটিনল 0.3% চেৰামটো এড কৰিব পাৰে ৰাতি লগাব ষ্টাৰ্ট উইথ টুৱাইচ উইকলি লাহে লাহে আপোনালোকে থ্ৰাইচ উইকলিলৈকেও যাব পাৰে তাৰপিছতহে আপোনালোকে ষ্ট্ৰেংথটো বঢ়াব পাৰে বা ফ্ৰিকুৱেঞ্চিটো বঢ়াব পাৰে তাৰ বাবে এটা কনচালটেশ্যন লোৱা বেটাৰ কিন্তু তাতকে আৰু ষ্ট্ৰংগাৰ হেতৰ সেৰামো আছে লাইক ৰেটিনল 1% নো ডাউট ৰেটিনলটো এটা ৰেটিনল ডিহাইড হয় মানে ৰেটিনলতকে ষ্ট্ৰংগাৰ হয় এফেক্টিভ হয় কিন্তু বহুত টাইম দেখা যায় যে ৰেটিনল ডিহাইড বা ষ্ট্ৰংগাৰ ফৰ্ম অফ ৰেটিনয়েডছ বা ভিটামিন এ এইটোৱে কেতিয়াবা স্কিন ইৰিটেশ্যন কৰিব পাৰে সেইকাৰণে ৰেটিনল যিটো 0.1% তেওঁলোকৰ এভেইলেবল আছে মই সেইটো আপোনালোকক ঘৰতে পটকে লগাবলৈ ছাজেষ্ট নকৰোঁ আৰু আপোনালোকে যদি বিচাৰিছে অলপমান ষ্ট্ৰংগাৰ ভেৰিয়েণ্ট আপোনালোকে হয় যদি ৰেটিনল 0.3% বহুত দিনৰ পৰা লগাই আছে আৰু এতিয়া বিচাৰিছে আৰু অলপমান এক্টিভ বা আৰু বেছিকৈ মানে এফেক্টিভ আৰু বেছি অলপমান ষ্ট্ৰংগাৰ যদি বিচাৰিছে কিবা এটা মলিকিউল তেতিয়াহ'লে আপোনালোকে মিনিমেলিষ্টৰ এটা ক্ৰীম ভেৰাইটিত আছে গ্ৰেনেক্টিভ 2% ৰেটিনয়েড সেইটো ট্ৰাই কৰিব পাৰে এইটো এটা নিউ জেনেৰেশ্যন ৰেটিনল হয় যিটো ৰেটিনলতকৈও মানে ৰেটিনলতকৈ 0.3%তকৈ ষ্ট্ৰংগাৰ হয় কিন্তু লেছ ইৰিটেণ্ট হয় সেইটো আপোনালোকে সেফলি ট্ৰাই কৰিব পাৰে যেনেকৈ মই ক'লোঁ অলৰেডি ৰেটিনল ষ্টাৰ্ট কৰিবলৈ প্ৰথমতে টুৱাইচ এ উইক দেন লাহে লাহে থ্ৰাইচ এ উইক তেনেকৈ লগাব ৰাতি লগাব ৰিমেম্বাৰ প্ৰেগনেঞ্চি বা লেক্টেশ্যনৰ টাইমত বা ব্ৰেষ্ট ফিডিং কৰি থকা মাদাৰে ব্যৱহাৰ নকৰিব যদি আপোনালোকে কমেণ্ট কৰি মোক জনাব যদি লগাইছে বা লগাই কেনেকুৱা পাইছে মোক নিশ্চয় জনাব মই এবাৰ জানিব বিচাৰিম নেক্সট প্ৰডাক্ট হৈছে চেলিসাইলিক 2% চেলিসাইলিক 2% ইউজুৱেলি যাৰ একনি প্ৰন স্কিন যাৰ বেছি পিম্পলছ বৃদ্ধি পায় বা ব্লেক হেডছ হোৱাইট হেডছ থাকে তেওঁলোকে ইউজ কৰি বহুতে ভালো পায় বহুতে মই দেখিছোঁ ইউজ কৰি ভাল পায় কিন্তু মই এইটো আপোনালোকক ঘৰত পটককৈ ছাজেষ্ট নকৰোঁ কাৰণ কেতিয়াবা চেলিসাইলিক এচিডে বহুত ইৰিটেশ্যনো কৰিব পাৰে বহুত বেছি ড্ৰাইনেছো কৰিব পাৰে আপোনালোকৰ যদি একনি প্ৰন স্কিন হয় তেতিয়াহ'লে আপোনালোকে চেলিসাইলিক বেছ ফেচ ৱাছ ঘৰতে ট্ৰাই কৰিব পাৰে উইদাউট প্ৰেছক্ৰিপশ্যন কিন্তু চেলিসাইলিক 2% চেৰাম উইদাউট প্ৰেছক্ৰিপশ্যন আপোনালোকে ষ্টাৰ্ট নকৰিব পটককৈ ঘৰত লগোৱা আমি ইউজুৱেলি ক্লিনিকত চেলিসাইলিক এচিড লগাওঁ বহুত শ্বৰ্ট কণ্টেক্ট টাইমত চেলিসাইলিক ইজ নো ডাউট ভেৰি গুড মলিকিউল বাট আণ্ডাৰ ছুপাৰভিজন দৰকাৰ লগাবলৈ আমি যেতিয়া ক্লিনিকত লগাওঁ আমি ছুপাৰভিজন কৰি পেলাইহে লগাওঁ আৰু এটা আমি চেকআপত মাতোঁ পেচেণ্টজন কেনেকৈ ৰেছপণ্ড কৰিছে কেনেকৈ কি তেনেকৈ আমি ট্ৰিটমেণ্টটো ডিজাইন কৰোঁ সেইকাৰণে পটককৈ পিম্পলছ হৈছে বুলিয়ে পটককৈ 2% চেলিসাইলিক এচিডটো আপোনালোকে নিজে ষ্টাৰ্ট নকৰিব হয়তো ভাল হ'ব পাৰে কিন্তু কেতিয়াবা আকৌ বেয়াও কৰিব পাৰে ইৰিটেট কৰি দিব পাৰে স্কিনটো বেছিকৈ নেক্সট আইটেম হৈছে আপোনালোকে যদি এণ্টি এজিঙৰ কাৰণে বিচাৰিছে কিবা এটা সেৰাম আৰু ৰেটিনল আপোনাৰ কাৰণে আপোনাক শ্বুট নকৰে আপোনাৰ স্কিনটো বহুত বেছি চেঞ্চিটিভ তেতিয়াহ'লে মিনিমেলিষ্টৰ আৰু এটা প্ৰডাক্ট আছে যিটো 10% মাল্টিপেপটাইডছ সেৰাম মাল্টিপেপটাইড সেৰামো আপুনি যদি লেট 20s বা আৰ্লি 30sত আছে আপোনালোকে ইনক্লুড কৰিব পাৰে এইটো এটা বহুত ভাল এণ্টি এজিং হিচাপে কাম কৰে ফাইন লাইনছ ৰিংকলছ দূৰ কৰে আৰু এইটো কিয় ভাল কাৰণ এইটো ৰেটিনলৰ নিচিনা ইৰিটেটিং নহয় আপোনাৰ চব স্কিন টাইপতে ইউজুৱেলি সুইটেবল হয় বহুত বেছি চেঞ্চিটিভ নহয় সেইকাৰণে আপোনালোকে মাল্টিপেপটাইড সেৰামটো ইউজ কৰিব পাৰে যদি ৰেটিনল লগাবলৈ নাই বিচৰা তেওঁলোকৰ আৰু এটা প্ৰডাক্ট আছে AHA 25% BHA 2% এই প্ৰডাক্টটো মই একেবাৰে ৰেকমেণ্ড নকৰোঁ এইটো এটা পিলিং এজেণ্ট হয় মানে আপোনাৰ ডেড স্কিনখিনি ফেচৰ পৰা আঁতৰাই আপোনাৰ এটা গ্লোৱিং এটা ব্ৰাইট স্কিন দিবলৈ
মৰি যোৱা ছালখিনি আঁতৰাই সেইকাৰণে এইটো প্ৰচেছ যিটো কেমিকেল পিলিং হয় এইটো আমি এটা ক্লিনিকৰ প্ৰচিডিউৰ হয় ক্লিনিকত কৰোঁ আণ্ডাৰ ছুপাৰভিশ্যন কাৰণ 25% যিটো AHA হয় স্কিন কেতিয়াবা বাৰ্ণ কৰাও দেখা পাইছোঁ আপোনালোকে উইদাউট ছুপাৰভিশ্যন যদি কাৰেক্ট মেথডত নাই লগোৱা তেতিয়াহ'লে এইটো কিন্তু ভালতকৈ বেছি বেয়া কৰিব পাৰে এনেকুৱা বহুত পেচেণ্ট দেখিছোঁ কেমিকেল বাৰ্ণ বা মুখখন জ্বলি যায় এনেকুৱা হোৱাতকৈ আপোনালোকে কনচাল্ট ইয়ৰ ডক্টৰ যদি পিলিং কৰাবলৈ বিচাৰিছে পিলিং ইজ এ গুড প্ৰচিডিউৰ আপোনালোকৰ স্কিনটো এটা নতুন ব্ৰাইটনেছ এটা দিয়ে ডেড চেলছখিনি আঁতৰি যায় সেইকাৰণে এটা নতুন স্কিন ডেভেলপ হয় তাৰ বাবে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ পেলাইহে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব ঘৰতে হোম পিল তেওঁলোকৰ যিটো মিনিমেলিষ্টৰ হোম পিল এভেইলেবল আছে 25% AHA আই ডোণ্ট ৰিকমেণ্ড এট অল আৰু এটা প্ৰডাক্ট মিনিমেলিষ্টৰ মই সেইটোৰ বিষয়ে কৈ দিওঁ টোনাৰ ইউজুৱেলি মই স্কিন কেয়াৰ ৰুটিনত মেণ্ডেটৰী বুলি নকওঁ কিন্তু আপোনালোকে যদি এটা ভাল টোনাৰ বিচাৰিছে তেওঁলোকৰ PHA টোনাৰ এটা এভেইলেবল আছে সেইটো আপোনালোকে ইউজ কৰিব পাৰে PHAটো একজেক্টলি লাইক AHA নিচিনাই কাম কৰে মানে আপোনাৰ স্কিনটো এক্সফলিয়েট কৰে ডেড চেলছখিনি আঁতৰাবলৈও হেল্প কৰে কিন্তু PHA এটা গধুৰ মলিকিউল হয় সেইকাৰণে আপোনাৰ স্কিনৰ ভিতৰত একদম ডিপাৰ পেনেট্ৰেশ্যন নহয় স্কিনৰ ওপৰতে থাকে সেইকাৰণে লেছ ইৰিটেশ্যন কৰে আৰু লেছ হাৰ্মফুল হয় তো আপোনালোকে যদি বিচাৰিছে এটা মাইল্ড এক্সফলিয়েণ্ট আপোনালোকে PHA টোনাৰটো ইউজ কৰিব পাৰে মিনিমেলিষ্টৰ হাইলুৰনিক এচিড মিনিমেলিষ্টৰ এভেইলেবল হয় ডেট ইজ অলছ' ছেফ আপোনালোকে ইউজ কৰিব পাৰে এইটোৱে আপোনাক স্কিনটো হাইড্ৰেটেড কৰি ৰাখে কাৰণ হাইলুৰনিক এচিড এটা হিউমেক্টেণ্ট হয় যিটো আমাৰ এনভাইৰনমেণ্টৰ পৰা মইশ্চাৰটো ধৰি আনি আমাৰ স্কিনটো চাপল কৰি ৰাখে কিন্তু মনত ৰাখিব হাইলুৰনিক এচিড অলপমান ডেম স্কিনতহে ইউজ কৰিব আপোনাৰ স্কিনটো অলপমান পানীৰে তিতাই পেলাই তাৰপিছত হাইলুৰনিক এচিড ইউজ কৰিলে আপোনালোকে বেছি ভাল ৰিজাল্ট পাব টেক হোম মেছেজ মই এইটোৱে ক'ম যে স্কিন সবৰে বেলেগ বেলেগ হয় সবৰ বাবে সব প্ৰডাক্ট একে কাম নকৰিব পাৰে ইণ্ডিভিজুৱেল ৰেছপন্স ডিফাৰ কৰিব পাৰে আৰু মই ক'ম যে এইবোৰ প্ৰডাক্ট যদি মই কথা ক'লোঁ এইটো এটা বেছিক স্কিন কেয়াৰ ৰুটিনৰ এটা পাৰ্ট হয় এটা ট্ৰিটমেণ্ট নহয় ট্ৰিটমেণ্ট যদি আপোনালোকে পাৰ্টিকুলাৰ কিবা এটা স্কিন কনচাৰ্ণৰ পৰা ভুগি আছে তেতিয়াহ'লে আপোনালোকে ডাৰ্মাটলজিষ্টৰ কনচাল্টেশ্যন দৰকাৰ আৰু কনচিষ্টেঞ্চি ইজ দ্য কি আপোনালোকে নাভাবিব যে এইবোৰ প্ৰডাক্ট লগাই আপুনি এডানিটৰ ৰেজাল্ট পাব কনচিষ্টেঞ্চি ৰাখিব লাগিব কণ্টিনিউ কৰি যাব লাগিব ধৈৰ্য লাগিব আৰু আপোনালোকে যদি কোনোবা কিবা এটা ইৰিটেশ্যন হৈছে এইবোৰ প্ৰডাক্টছ লগায় ইমিডিয়েটলি আপোনালোকে ডক্টৰ বা ডাৰ্মাটলজিষ্ট কনচাল্ট কৰিব আশা কৰোঁ ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে আৰু আপোনালোকে যদি ভাল পাইছে কিবা এটা নতুন বস্তু জানিব পাৰিছে শ্বেয়াৰ কৰিব লাইক কৰিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব টিল দেন ষ্টে ছেফ টেক কেয়াৰ এণ্ড সি ইউ চুন ইন দ্য নেক্সট ভিডিঅ'